আমি এতিয়া গোটেই ড্ৰাইভাৰ সমাজ ওলাই আছো প্ৰথমবাৰৰ কাৰণে। ইমান দিন আমি ইউনিয়নৰ মানে তাৰ বেচিছত আছিলো, কিন্তু ওলা উবেৰ ৰেপিড' ইহঁতৰ তেলৰ দাম বাঢ়াৰ পিছৰ পৰা ষ্টিল এতিয়ালৈকে গাড়ীৰ ৰেট অলপো কম মানে আমাৰ চেঞ্জ হোৱা নাই। তো মই আজি আৰম্ভ কৰিছো বস্তু দিয়াৰ পৰা, কিবা যদি ভুল হোৱা ক্ষমা কৰিব। শ্ৰদ্ধেয় আজি উপস্থিত থকা সাংবাদিক বন্ধুসকল, আমি অতি দুখেৰে জনাও যে ওলা উবেৰ ৰেপিডৰ নিচিনা এই আপোনাৰ কেব এপ্লিকেটাৰবোৰ দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আছে আমাৰ ওপৰত। তো সংগঠনৰ পৰা আমি কোনো একো মানে বেনিফিট পোৱা নাই, সুবিধা একো পোৱা নাই। যিখিনি পাব লগা আছিলে বহুত ইহঁতকো কৰিলো, ইহঁতেও বহুত বুজিলে, কিন্তু নহ'ল আল্টিমেট। তো এইবাৰ আমি গোটেই নিজে ওলাই আহিছো। আমাৰ আৰু আছে মানুহ, কিন্তু কিছুমানে হয়তো কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই। কিন্তু বৰ্তমান এতিয়া চাওক, তেলৰ দামত যিখিনি বৃদ্ধি হৈছে 20 টকা বা 25 টকা মানে পাৰ কিলোমিটাৰ আমাক লগা হৈছে, কিন্তু এতিয়াও ওলা উবেৰে আমাক 9 টকা 7 টকা সেনেকুৱা ভাড়া দি আছে। তো সেইটো কাৰণে আমাৰ কৰিব লগা কণ্ডিশ্যন নাই এতিয়া। কিন্তু বৰ্তমানে যোনটো আমি ভুগি আছো চব ভাড়াৰ কাৰণে, বহুতে বহুত জেগাৰ পৰা বহুত ঋণ লৈছে, কিন্তু এই পৰিস্থিতিত ঋণখিনি মাৰিব পৰা নাই, চবৰে প্ৰব্লেম হৈ আছে। এতিয়া আমি ওলা উবেৰক জনোৱা হৈছে এইটোলৈ কেনে, কিন্তু ইহঁতেও একো আমাৰ মানে ৰাইট চিন একো দিয়া নাই যে কিবা আমি কৰিম বুলি। ইহঁতে যেতিয়া অফিচত যাওঁ জনামে কয়, একো জনাব পৰা নাই। তো আমি এতিয়ালৈকে দীৰ্ঘদিনৰ পৰা যোনটো ভুগি আছো, এতিয়া আমি চবেই ওলাই আছো বস্তুটোত। এতিয়া আমি মানে ওলা উবেৰৰ যিটো আছে, মেইন হ'ল উবেৰৰ ৰেটটো এনেকুৱা বেয়া। গুৱাহাটীত আপোনালোকে যদি কেতিয়াবা বুক কৰা দেখা পাব 127 টকা বিল দিয়ে, কোনো ড্ৰাইভাৰে সেইটো বুকিং একচেপ্ট কৰিব নোৱাৰে। পিক আপ কৰিব দিয়ে 3 কিলোমিটাৰ দূৰৰ পৰা আৰু ড্ৰপ কৰিব দিয়ে 9 কিলোমিটাৰ, যোনটো কোনো পৰ্যায়ত পচিবলে নহয়। আৰু সেইটো কাৰণে কাষ্টমাৰে গাড়ী নাপায়। গাড়ী নোপোৱাৰ কাৰণে কি হ'ল, কাষ্টমাৰে এতিয়া মানে বেলেগ ব্যৱস্থা কৰিব লগা হৈছে। আৰু বেলেগকে সিহঁতে কয় যে গাড়ী নাপায় বুলি। কোনো গাড়ী এভেইলেবল আছে গুৱাহাটীত, একমাত্ৰ কোম্পানীবিলাকৰ ৰেটৰ কাৰণে আমি কোনো যাব পৰা হোৱা নাই। আৰু হয় ৰাতি 12টাৰ পৰা ৰাতিপুৱা 5টা, আকৌ ৰিপিট কৰিছো, ৰাতি 12টাৰ পৰা ৰাতিপুৱা 5টা উবেৰে 150ৰ পৰা 200% বিল লৈ আছে। যদি গণেশগুৰিৰ পৰা মানুহ এজনে ৰাতি 12টা বজাত বুক কৰে ষ্টেচন যাবলৈ, বিল আহিব 1000 টকা 1200 টকা, যোনটো কোনো পৰ্যায়ত পচিবল নহয়। মানুহ বুকিঙো নকৰে, নোযোৱা হয়। এইটো হৈছে কাৰবাৰ বৰ্তমান। কোনটো দিনত দিব লাগে যোনটো ৰেট, যিটো নিদিয়ে। ৰাতি ৰাস্তা ফ্ৰী মুকলি ৰাখা, কোনটো ৰেটবিলাক একদম অস্থায়ীভাৱে হাই কৰি থৈ দিয়ে। আমাৰ তাতে স্ক্ৰীনশ্বটো আছে আমাৰ লগত। আমি চালক মানে এতিয়া আমি এইটো CMOকো আগত জনোৱা হৈছে, কিন্তু এতিয়ালৈকে CMO আমাৰ ইলেকশ্যনৰ আগতে জনোৱা হৈছিলে, এইটোলৈ CMOৰ সময়ো নাই। আমি যিখিনি জানো আৰু, কাৰণ আমি এতিয়া সৰু মানুহ, আমাৰ কাৰণে তেখেতৰ ইমান সময়ো নাই এইখিনি ৰিপ্লাই দিবৰ কাৰণে। কিন্তু আমাৰ যিখিনি ভুক্তভোগী, আমি বিৰাট প্ৰব্লেম হৈ আছে আমাৰ চলিবৰ কাৰণে। এইকাৰণে আপোনালোকৰ প্ৰেছৰ মাধ্যমেৰে আমি মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ ফালৰ পৰা অৱগত কৰিব বিচাৰো যে তেওঁলোকে আমাৰ এই ড্ৰাইভাৰখিনিক, এই চালকখিনিক যাতে চকু মেলি চায়, আৰু যে আমাৰ শিক্ষিত যিখিনি নিবনুৱা আছে তেওঁলোকৰ যাতে সংস্থাপনখিনি সুন্দৰভাৱে কৰিবৰ কাৰণে, আগবঢ়াই নিবৰ কাৰণে আমাক সৎ পথেৰে যাতে আমাক আগবঢ়াই নিবলৈ সহায় সহযোগ জনাই চৰকাৰৰ ফালৰ পৰা, সেইখিনিয়ে আমি আপোনালোকৰ থ্ৰুৱেদি অনুৰোধ জনালো। তাৰ লগতে আমাৰ এইখিনি গোটেইখিনি আমাৰ স্ক্ৰীনশ্বট আছে, আপোনালোকক আমি পিছত দিয়া যাব, যিখিনি আমাৰ প্ৰত্যেকটো পেজতে দিয়া আছে। আমি কেনেকে ভুক্তভোগী বা কি ৰেটত আমি ডিউটি কৰিছো, কি ৰেটত আমি কাম কৰিছো, এই সবিশেষ ইয়াতে আমাৰ ডাটা হিচাপে আমি ৰাখা আছে, যিখিনি আপোনালোকক নেক্সট আমি অৰ্পণ কৰিম। কাৰো ভাড়া বেছি নহয়, কাৰো ভাড়া কম নহয়। তিনিওটা যদি ভাড়া চেম হয়, আজিৰ দিনত কাষ্টমাৰৰ গাড়ী পাবলৈ অসুবিধা নহয়, আমিও ছাৰ্ভিচ দিবলৈ প্ৰব্লেম নহয়। আৰু তিনিটা ওলা উবেৰ ৰেপিড' তিনিজনৰ মাজত পূৰ্ণ প্ৰতিযোগিতা হোৱাৰ বিনিময়ত ৰেটৰ মানদণ্ডৰ তললৈ সদায় নামি গৈ আছে, যাৰ বিনিময়ত ড্ৰাইভাৰখিনি, চালকখিনি তিষ্ঠি থাকিব পৰা অৱস্থাত নাই। সদায় তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা, সেই প্ৰতিদ্বন্দ্বিতাৰ মাজত আজি চালকে ভুক্তভোগী হ'ব লগা হৈছে, জীয়াতু ভুগিব লগা হৈছে, ঘৰ সংসাৰ পৰিবাৰ নচলা হৈ গৈছে। আমি সেইকাৰণে আজি এই সংবাদ মেলখন আয়োজন কৰিছো, আপোনালোকৰ আগত ওলাই আহিছো। আমি বৰ্তমান কোনো গণ্ডগোল কৰা নাই, কিন্তু হয়তো আগন্তুক দিনত 15 তাৰিখৰ পিছত আমি কিবা এটা সেনেকুৱা ব্যৱস্থা কৰিব বাধ্য হ'ম, যদি কোম্পানীবিলাকে এইখিনি আমাৰ ছাপোৰ্টটো নকৰে। আমি বন্ধকে বন্ধ নিদিওঁ, আমি এক বৰ্জন কৰিম। আমি অকল চালক, আমাৰ কোনো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোনো নাই। মোৰ যিটো প্ৰব্লেম, তাৰো প্ৰব্লেম, চবৰে প্ৰব্লেম। এইটো প্ৰব্লেম, এইটো আমাৰ প্ৰব্লেম, আমি ওলাইছো সেইকাৰণে। কাৰণ ইউনিয়ন বিলাকে গাড়ী নচলায়, ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী গাড়ী নচলায়, গাড়ী চলাওঁ আমি, ফিল্ডত থাকো আমি, ভুক্তভোগী আমি।
কিবা হ'লে ৰাস্তাত আমাৰ প্ৰব্লেম হয়, কাষ্টমাৰৰ গাড়ী আমি শুনো, গাড়ী উঠাৰ লগে লগে এচিটো দিব বাধ্য আমি, কাৰণ গৰম পৰিছে দিও, কোনটো কোম্পানী যোনটো পইচা দিয়ে কাষ্টমাৰে বেয়াকে ক'ব নোৱাৰো, কোনটো আমি উপায়ো নাই, সেনেকা চকু বন্ধ কৰি গুচি আহো, কি কৰিম কওক। সেইকাৰণে আমি 15 তাৰিখৰ পিছত কিবা এটা কাৰ্যসূচী ল'ম বুলি ভাবিছো। আমি শুনা পাইছো, কিন্তু আমি বৰ্তমানলৈকে কোনো ধৰণৰ স্থিতি আমি স্থায়ীভাৱে দিয়া নাই, কাৰণ তেওঁলোকে বহুবাৰ প্ৰচেষ্টা কৰিছে, যিটো প্ৰচেষ্টা কৰাৰ পিছতো কোনো ধৰণৰ আমি সুফল পোৱা নাই। সেইকাৰণে 15 তাৰিখৰ পিছত তেওঁলোকে কোনোবাই কিবা কৰিছে XYZ, আমি বিশেষভাৱে নাজানো তেওঁলোক কোন হয় কি হয়, কাৰণ বহু দিনৰ পৰা শুনি আছো দল সংগঠন, আমি তেওঁলোকৰ লগত পূৰ্ণ সহযোগিতা বহু বছৰৰ পৰা কৰি আছো। আপোনালোকে জানে বহুত ধৰণৰ এনেকুৱা সংবাদমেল আয়োজন হৈছিলে, কিন্তু এই সংবাদমেল আয়োজন হোৱাৰ পিছতো বা এই দল সংগঠন বিলাকে আগবাঢ়ি অহাৰ পিছতো আমি কোনো ধৰণৰ সুফল পোৱা নাই আজিলৈকে, যি কাৰণে আজি আমি সকলো চালক একত্ৰিত হৈ, কোনো ধৰণৰ দল সংগঠনৰ হৈ নহয়, আমি আজি চালক একত্ৰিত হৈ আজি আপোনালোকৰ আগত ওলাই আহি এইখন সংবাদমেল আয়োজন কৰিবলৈ বাধ্য হৈছো। হয়, সাংঘাতিক চবৰে গাড়ীৰ কিস্তি আছে, আজি চবৰে গাড়ী কিস্তি আছে, নিজে নিজে ঘৰৰ নিজে নিজে বহুত সমস্যা আছে, স্কুলৰ ফিজ আছে, আমি কোনো এতিয়া স্কুলৰ ফিজ দিব লাগিলে গাড়ী EMI দিব নোৱাৰো, গাড়ী EMI দিব নোৱাৰিলে 10 তাৰিখ পাৰ হ'লে বেংকৰ পৰা ফোন আহে আপোনাৰ গাড়ীখন টানা যাব, এতিয়া বেলেগৰ পৰা আকৌ ইণ্টাৰেষ্টত পইচা আনো, সেই পইচা আনি কেনে কাক মাৰিম, স্কুলৰ ফিজ দিম না বাচ্চা টিউচনৰ ফিজ দিম না ৰুম ভাড়া দিম না গাড়ী কিস্তি দিম। 20 টকা 25 টকা কিলোমিটাৰৰ পৰা আপোনালোকে নিজেই উপলব্ধি এটা কৰক যে আজি আমি 8-9 টকা 10 টকাৰ ভিতৰত আমি চলাব লগা হৈছে, যিটো আমি 4 কিলোমিটাৰ আগৰ পৰা পিকআপো কৰিব লাগে আৰু 9 কিলোমিটাৰ আপোনাৰ ড্ৰপো কৰিব লাগে, সেইখিনি কৰাৰ বিনিময়ত আমি কেনেকে পিকআপ কৰিম কওকচোন। আমাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি এইটোতো গোটেই সমগ্ৰ দেশত আছে, সেইটো প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিছে, আমাৰ ওপৰতো পৰিছে, কিন্তু আমি ৰাইজক এটা আমি সাৰ্ভিস দি আছো, কিন্তু এই সাৰ্ভিস দিয়াৰ বিনিময়তো আমি কোনো ধৰণৰ উপযুক্ত যিখিনি প্ৰাপ্য আছে সেই প্ৰাপ্যখিনি পোৱা নাই, যাৰ কাৰণে আজি আমি বাহিৰলৈ ওলাই আহিব লগা হৈছে। জানে যে 15% 20% এনেকে কৰি পিনি বাছৰো ভাড়া বাঢ়িছে, প্ৰত্যেকটো বস্তুতে ভাড়া বাঢ়িছে, কিন্তু আমাৰ কেবৰ ভাড়াখিনি বাঢ়া নাই, আৰু আমাৰ চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণৰ স্পষ্টীকৰণ নাই যে কেই টকাকৈ কিলোমিটাৰ দিব আজিলৈকে সেইটো সিদ্ধান্ত কৰিব পৰা নাই, যাৰ কাৰণে আমি সদায় জিয়াটো ভুগি আছো। নহয়, আমি গোটেইখিনি একত্ৰিত হৈ গ্ৰুপৰ মাধ্যমেৰে আপোনালোককো অৱগত কৰা যাব যে 15 তাৰিখৰ ভিতৰত যদি আমি কোনো ধৰণৰ সুফল নাপাওঁ, কোনো ধৰণৰ যদি এগ্ৰিগেটৰে বা কোনোবাই আগবাঢ়ি নাহে, তেতিয়াহ'লে হয়তো আমি অনিৰ্দিষ্ট কাললৈ ইয়াতকেও মানে ভীষণ সিদ্ধান্ত এটালৈকেও উপনীত হ'বলৈ বাধ্য হ'ব লগা হ'ব। কাৰণ কিয় কাৰণে কৈছো, আমি আজি অসহায়, আমাৰ কাৰণে কোনো চোৱা মানুহ নাই, আৰু আপোনালোক আছে, আপোনালোকে গোটেই ৰাইজক দেখুৱাব যে আমাৰ অৱস্থা কিয়। আজি এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন যদি ইমান দিনে কিবা এটা সুফল আমি পালোহেঁতেন, কিন্তু আজি আপোনালোকেই আমাৰ আইনাখন, আপোনালোকে যদি আজি ৰাইজক দেখুৱাই যে আমি এটা সাৰ্ভিস দিব বিচাৰো, যদি সাৰ্ভিস এটা যেতিয়া পাব, সাৰ্ভিসৰ কাৰণে এজন মানুহে পে কৰিব লাগে, তেতিয়াহে বেটাৰ সাৰ্ভিস এটা হ'ব। কিন্তু এই যদি উপযুক্ত হেৰিটো নাপাওঁ, আমি পাৰিশ্ৰমিকটো নাপালে আমি তেতিয়াহ'লে কেতিয়াও এই কামটো সুফল নহয়, তেওঁৰ কাৰণে অসুবিধা, আমাৰ কাৰণে অসুবিধা। লাষ্ট এটা কৈ দিওঁ, আমি কিন্তু কোনো ধৰণৰ বন্ধ নকৰো, আমি 15 তাৰিখৰ পিছত যি কৰিম বন্ধ নকৰো, আমি অকল এপবিলাক বৰ্জন কৰিম, আমি ৰাস্তাত কাকো নকওঁ গাড়ী বন্ধ নিদিওঁ, আমি এপ বন্ধ কৰি ৰাখিম, আমি এপ বৰ্জন কৰিয়ে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। আমি 10 বছৰে বহুত বন্ধ দিলোঁ, বহুত সফল হোৱা নাই, সেইকাৰণে আমি উল্টা আমাৰ ভাড়া কমাই দিওঁ, সেইকাৰণে আমি এপ বৰ্জন কাৰ্য দিলোঁ, এপ বৰ্জন কৰিম, সেইটোতো কেতিয়াও বন্ধ হৈ গ'ল। এইটো কথালৈ মই ক'ব খোজো যে এই যে কম্পিটিশ্যনটো, মই অলপ আগতে কৈছিলো যে ওলা, উবেৰ, ৰেপিডো, তিনিটা ধৰণৰ মানে যিকেইটা বাহিৰৰ কোম্পানী আছে, তেওঁলোকৰ পইচাৰ কোনো ধৰণৰ অভাৱ নাই, কিন্তু আমাৰ এইটো মানে ৰাজ্যিক পৰ্যায়ৰ আছিলে যিটো এপ আছিলে, সেইটোক তেওঁলোকে দৃষ্টি ৰাখিব নিদিলে, ক্ৰেছ কৰি দিয়ে বা কিবা ধৰণৰ হেৰি কৰে, যিটো কাৰণে মানে কি বুলি কয় পাব্লিকেও ছাপোৰ্ট নকৰিলে,
বা ফলপ্ৰসূভাৱে এইটো এক্টিভ হৈ থাকিব নোৱাৰিলে, যিটো আজি কাৰ্যকৰী নহয় আমি যিমান দূৰ জানো। হয় হয়, যদি ইয়াত চাওক, অকল চালকে আগবাঢ়ি আহিলে নহব, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰো যে সমগ্ৰ অসমৰ ৰাইজসকলেও আগবাঢ়ি আহি সেই এপটোক আঁকোৱালি ল'ব লাগিব। কাৰণ কিয় কাৰণে কৈছো, অসমৰ কোনোবা এটা থলুৱা যদি এটা এগ্ৰিগেটৰ এপ হয়, সেই পইচাখিনি আমাৰ অসমৰ ভিতৰতে থাকিব। যিটো আজি হয়তো আপুনি চাওক, উবেৰ হয়তো বাহিৰৰ কোম্পানী, আপোনালোকে সকলোৱে জানে, উবেৰৰ পইচাখিনিতো আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ভিতৰতে আছে। সেইখিনিৰ পৰা আমি কোনো ধৰণৰ প্ৰফিট বা আমি কোনো ধৰণৰ দেশৰ কোনো উন্নতি হোৱা নাই বুলি মই ভাবো, যিখিনি আমি যিমান দূৰ জানো। দাবী মানে আমি চৰকাৰলৈ দাবীটো কি জনাম? দাবী জনাইছো আমি কোম্পানী বিলাকৰ ওপৰত। প্ৰথম দাবীটো হ'ল আমাৰ ৰেটটো 25 টকাৰ পৰা 30 টকা কৰিব লাগে। কাৰণ যিহেতু ৰাতি 150 পৰা 200 টকা ৰেট চলি আছে উবেৰত পাৰ কিলোমিটাৰ, 12টাৰ পৰা ৰাতিপুৱা 5টালৈকে 150 পৰা 200 টকা পাৰ কিলোমিটাৰ চাৰ্জ কৰি আছে। অদৰকাৰী এইটো এটা বস্তু হৈ আছে। কোনটোলৈকে আমি 25 টকা বা 30 টকা জেনেৰেল কৰিব লাগে, চবৰ কাৰণে ছেম টাইম ছেম ৰেট হ'ব লাগে, তিনিওটা কোম্পানী ছেম হ'ব লাগে ৰেট। আমি সেইটোৱে বিচাৰিছো, আৰু ৰেটটো যাতে খুব সোনকালে হয় সেইটো আমি বিচাৰিছো, কাৰণ নহ'লে আমাৰ কাৰণে চলিবৰ কাৰণে দিগদাৰ হৈ আছে এতিয়া। আৰু তাৰ মাজতে ময়ো ক'ব বিচাৰিছো এটা কথা, যে চৰকাৰখনেও মই অনুৰোধ কৰিছো বাৰ বাৰ, যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনালো, আৰু ছাৰৰ লগতে আমাৰ পৰিবহণ মন্ত্ৰী ডাঙৰীয়ালৈও অনুৰোধ জনালো যে আমাৰ যিটো এটা কেব এছ'চিয়েশ্যনৰ বা কেবৰ এটা ফিক্স ৰেট এটা হ'ব লাগে, যিটো ৰেটত ধৰক চৰকাৰী যিটো ৰেট এটা বুলি কয়, সেনেকুৱা এটা ৰেট এটা ধাৰ্য হ'ব লাগে, যিটো ধাৰ্য হ'লে মানে আমি গোটেইখিনিয়ে যাতে উপকৃত হওঁ, সেইখিনিয়ে আমি বিচাৰিছো আমাৰ ফালৰ পৰা। কাগজখিনি দিছ? কাগজখিনি দি দিয়ে চবকে?